নমস্কাৰ প্ৰভাত বৰা ইটি চেনেললৈ সকলোকে স্বাগতম। আমি দেখা পালোঁ যে সেবাই যিটো ৰিজাল্ট এতিয়া মেট্ৰিকৰ যিটো ৰিজাল্ট দিলে এই ৰিজাল্টত ছাত্ৰ ছাত্ৰী আৰু গাৰ্জেন অভিভাৱক কোনো সন্তুষ্ট নহয়। এটা খেলিমেলি এটা ৰিজাল্ট পোৱা গৈছে। এইটো ৰিজাল্টক লৈ পেলাই কৈছে সেবা বৰ্ডো কৈছে সন্তুষ্ট নহয়। গতিকে এই যিটো ৰিজাল্টৰ ওপৰত কমপ্লেইন বা আহিছে তাৰ ওপৰত সেইটো কথালৈ লক্ষ্য ৰাখি পেলাই এটা নটিফিকেশ্যন প্ৰকাশ কৰিছে সেবাই, যাতে পৰৱৰ্তী সময়ত আগলৈ যিখিনি পৰীক্ষা হ'ব বা হ'বলগীয়া আছে তাৰ ওপৰত ভিত্তি কৰি এটা নটিফিকেশ্যন প্ৰকাশ কৰিছে। আহোঁ সেই নটিফিকেশ্যনটো কি আছে আমি চাওঁ। নটিফিকেশ্যনটোত কি আছে এইটো চাওঁ আহক। এই নটিফিকেশ্যনটো প্ৰকাশ পাইছে 31 তাৰিখে প্ৰকাশ পাইছে। 31 জুলাই 2021 প্ৰকাশ কৰিছে ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন সেবাই প্ৰকাশ কৰিছে। আৰু এই নটিফিকেশ্যনটোত আছে টাইমলাইনছ এণ্ড ৱেটেজ অফ ইণ্টাৰনেল এক্সামিনেশ্যন 2021 যিটো ইণ্টাৰনেল এছেছমেণ্ট, সেই ইণ্টাৰনেল এছেছমেণ্টৰ টাইমিং আৰু ৱেটেজৰ বিষয়ে গৈছে। ইয়াতে কিছুমান গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ পাইছে। আহক আমি আগলৈ আগবাঢ়ি যাওঁ। দিছ ইজ ফৰ দ্য ইনফৰমেশ্যন অফ অল কনচাৰ্ণ that as per the government notification vide number ASC 04/2020 dated Dispur the 19th of July 2020, there will be 4 types of examination for both classes 9 and 10 in the academic session April 2021 to March 2022। এতিয়া যিটো আমাৰ শিক্ষাবৰ্ষ চলি আছে 2020 চনত যিটো এডমিশ্যন হৈছিলে আমাৰ এপ্ৰিলৰ পৰা, যিটো 2021 চনত যিটো শিক্ষাবৰ্ষ আৰম্ভ হৈছে এপ্ৰিলৰ পৰা, সেই এপ্ৰিলৰ পৰা মাৰ্চত যিটো শেষ হ'বলগীয়া আছিলে মাৰ্চলৈকে ইয়াতে দেখুৱাইছে। মাৰ্চ যিটো শেষ হ'বলগীয়া আছিলে সেইটোৰ ওপৰত ভিত্তি কৰি 4টা প্ৰকাৰত কি হৈছে পৰীক্ষাটো এবাৰ যিখিনি পৰীক্ষা হ'বলগীয়া হ'ব, মানে সেই পৰীক্ষাখিনি 4টা ভাগত ভাগ কৰিছে। আৰু তাৰপিছত কি হৈছে দিছ ইয়েৰ ডিউ টু COVID-19 pandemics board has decided to conduct the internal examination in both offline and online mode। আৰু কি হৈছে বৰ্ডে যিহেতু COVID-19ৰ বাবে কি কৰিছে এই ইণ্টাৰনেল এক্সামিনেশ্যনখিনি কি হৈছে বোথ অফলাইন আৰু অনলাইন আৰু অফলাইন দুইটা মোডত কিছে পতাৰ ব্যৱস্থা কৰিছে। But as far as practicable, school may prefer offline mode internal examination in maintaining the COVID-19 safety protocols। আৰু ইয়াত কোৱা হৈছে যে যদিহে পাৰে স্কুলসমূহে অফলাইন মোডত পৰীক্ষাটো পাতিবলৈ হৈছে, যিটো নেকি COVID-19ৰ যিখিনি প্ৰটোকল সেই প্ৰটোকলখিনি মানি পেলায়। আৰু ইন এডিশ্যন টু দ্য traditional way of conducting offline examination, school may prepare subject-wise home assignment, keeping in view the same weightage to the unit test if and when the situation demands। আৰু কৈছে যে যিটো অফলাইন এক্সামিনেশ্যন পাতিব সেইটো কি হৈছে আগৰকে কৈছে অলপ পৰিৱৰ্তন কৰি চেঞ্জ কৰি পেলাই তেওঁলোকৰ যিটো বৰ্তমান সময় ডিমাণ্ড কৰে তাৰ ওপৰত ভিত্তি কৰি পতাৰ কথা কৈছে। দ্য স্কুল অথৰিটি মে স্পেচিফাই দ্য latest class wise for keeping the hard copies of the answer booklets of the student at their school counter। আৰু ইয়াতে কোৱা গৈছে যে যিখিনি নেকি তেওঁলোকৰ অফলাইন এক্সামিনেশ্যন সেই পদ্ধতিটো হোম এছাইনমেণ্ট দি হ'লেও টাইম টু টাইম যিখিনি চিলেবাছৰ লগত সংগতি ৰাখি তেওঁলোকৰ হোম এছাইনমেণ্ট দি সেই এছাইনমেণ্টখিনি তুলি পেলাই আৰু সেইখিনি নাম্বাৰিং কৰি আৰু অফলাইন মানে COVID-19 প্ৰটোকল মানি পেলাই হাৰ্ড কপিজখিনি আনি তেওঁলোকে সেইখিনি ষ্টুডেণ্টৰ পৰা কালেকশ্যন কৰিবলৈ কৈছে। কালেকশ্যন কৰি সেইখিনি তেনেকৈ পৰীক্ষা লোৱাৰ ব্যৱস্থা কৰিব কৈছে। অফলাইনৰ ক্ষেত্ৰত কথা কৈছে। দ্য ৰিজাল্ট অফ ফাইনেল এক্সামিনেশ্যন এনুৱেল in case of class 9 and 10 pre-board in case of the class 10 will be prepared from the summative evaluation procedure and examination wise weightage of the same are given below। ইয়াতে দিয়া গৈছে যে ক্লাছ 9 আৰু 10ৰ কেনেকৈ পৰীক্ষাটো পাতিব, 4টা যিটো পদ্ধতি সেই 4টা পদ্ধতি কেনেকৈ পাতিব আৰু ক'ৰ পৰা কোনটো পৰীক্ষাৰ পৰা কিমান নম্বৰ দিয়া হ'ব ইয়াত সম্পূৰ্ণ স্পষ্টভাৱে লিখি দিছে। ইয়াতে দিছে প্ৰথমতে দিছে ইউনিট টেষ্টৰ ফাৰ্ষ্ট যিটো ইউনিট টেষ্ট পাতিব তাৰ 50 মাৰ্কৰ পাতিব গৈছে। আৰু তাৰ পৰা কৈছে 10% ফাইনেল এক্সামিনেশ্যনৰ ফাইনেল যিটো এক্সাম হ'ব তালৈ গুচি যাব এইটো। আৰু ছেকেণ্ড কি কৈছে হাফ ইয়াৰলি এক্সামিনেশ্যন
সেকেন্ড হাফ ইয়াৰলি এক্সামিনেশ্যন 100 মাৰ্কছৰ পাতিবলৈ ইয়াত দিছে আৰু তাৰ পৰা কি হৈছে 30 মাৰ্কছ কি হৈছে ফাইনেল এক্সামিনেশ্যনলৈ যাব আৰু থাৰ্ডত দিছে ইউনিট টেষ্ট 2 2 নম্বৰ ইউনিট টেষ্টটো পাতিব দিছে সেইটো 50 মাৰ্কছৰ পাতিব দিছে আৰু তাৰ পাছত কিছে তাৰ পৰা 10% কিছে যাব ফাইনেল এক্সামিনেশ্যনলৈ আৰু তাৰপিছত লাষ্টত কিছে এনুৱেল এক্সামছত প্ৰি বৰ্ড এক্সামিনেশ্যন পাতিব কৈছে যেটো ফাইনেল এক্সামিনেশ্যন হ'ব এনুৱেল এক্সামিনেশ্যন যেটো পাতিব লাষ্টৰটো 100 মাৰ্কছৰ পাতিব কৈছে ইয়াৰ পৰা যাব কিছে 50% টু ফাইনেল এক্সামলৈ ইয়াৰ পৰা 50% যাব এতিয়া ইতিমধ্যে দেখা পোৱা গৈছে চাৰিটা এক্সামৰ ভিতৰত এই যি চাৰিটা এক্সাম হ'ল তাৰ পৰা 10% 30% 10% 50% অৰ্থাৎ ये 10% 30% 10% মানে 50% হ'ল আৰু এনুৱেল এক্সাম আছে 50% হ'ল টোটেল 100% মাৰ্কছ কি হৈছে ফাইনেল এক্সামৰ এই চাৰিটা এক্সামৰ পৰা যাব এটো ইয়াত নিৰ্দেশ ইয়াতে দেখুৱাই দিছে তাৰ পিছত আহিলে ৰিভাইজ শিডিউল অফ এক্সামিনেশ্যন আৰু এই বছৰ যেটো নেকি 20 আৰু 21 বৰ্ষৰ যিখিনি পৰীক্ষা সেই ৰিভাইজ শিডিউল কৰিছে কোন কোন সময়ত পাতিব কিটো সময়ত পাতিব দেখুৱাইছে ইউনিট টেষ্ট 1 এক নম্বৰ ইউনিট টেষ্টটো পাতিব 16 তাৰিখ আগষ্টৰ পৰা 23 আগষ্টৰ ভিতৰত পাতিব লাগিব ইয়াতে দেখুৱাইছে 16 আগষ্টৰ 23 আগষ্টৰ ভিতৰত পাৰিব ফাৰ্ষ্টটো আৰু হাফ ইয়াৰলি যেটো এক্সামিনেশ্যন পাতিব লাগিব হেতু 25 অক্টোবৰৰ পৰা 30 অক্টোবৰৰ ভিতৰত পাতিব লাগিব আৰু সেকেন্ড যেটো ইউনিট টেষ্ট থাৰ্ড যেটো পৰীক্ষা হ'ব সেই সেকেন্ড ইউনিট টেষ্টটো 17 ডিসেম্বৰৰ পৰা 23 ডিসেম্বৰৰ ভিতৰত কেছে পাতিব লাগিব আৰু লাষ্ট যেটো এনুৱেল এক্সামিনেশ্যন হেতু পাতিব লাগিব 19 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীৰ ভিতৰত পাতিব লাগিব এজ পাৰ ক্যালেন্ডাৰ মতে ভৱিষ্যতে যাতে আৰু এনেকুৱা খেলিমেলি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সেবাই আৰু নোটিছ প্ৰকাশ কৰিছে সেবা উইল ওপেন এ পোৰ্টেল ফৰ এন্ট্ৰি অফ মাৰ্কছ of class 9 and 10 including the student presently studying in class 10 the details procedure for entry of marks in the portal shall be communicated in due course ইয়াত কোৱা হৈছে যে যিখিনি 9 আৰু 10ত যিখিনি ষ্টুডেণ্টে বৰ্তমান পঢ়ি আছে তেওঁলোকৰ কি হৈছে মাৰ্কছখিনি এটা পৰ্টেলত ভৰোৱাৰ ব্যৱস্থা কৰিব যিখিনি ভৰোৱা ব্যৱস্থা হ'ব যেটো কোৰ্স যিখিনি মাৰ্কছ পাব সেইখিনি ভৰোৱা ব্যৱস্থা কৰিব আৰু সেকেন্ডলি আৰু এটা প্ৰকাশ পাইছে দা ষ্টুডেণ্ট দা ৰিজাল্ট অফ ইউনিট টেষ্ট হাফ ইয়াৰলি এনুৱেল এক্সামিনেশ্যন অফ ক্লাছ 9 অফ দা ষ্টুডেণ্ট প্ৰেজেন্টলি ষ্টাডিং ইন ক্লাছ 10 আৰ টু বি packed in seal envelopes and handed over to the inspector of school DPO of the district concerned within 7 days of the issue of this notification এই notification যেটো প্ৰকাশ পাইছে 31 তাৰিখে প্ৰকাশ পাইছে তাৰ 7 দিনৰ ভিতৰত 7 তাৰিখৰ ভিতৰত মানে আগষ্টৰ 7 তাৰিখৰ আগত তেওঁলোকে কি কৰিব লাগিব যিখিনি ষ্টুডেণ্ট নেকি অলৰেডি 10ত পঢ়ি আছে তেওঁলোকৰ 9ত যিখিনি ইউনিট টেষ্টন মাৰ্ক পাইছিলে হাফ ইয়াৰলি মাৰ্কছ আছিলে এনুৱেল এক্সামিনেশ্যন যিখিনি মাৰ্কছ আছিলে তেওঁলোকৰ সেই মাৰ্কছখিনি এটা ফাইল বনাব লাগিব সেই ফাইলটো কিছে এনভেলপত ভৰাই এটা পেকেজিং কৰি ইনস্পেক্টৰ অফ স্কুললৈ পঠিয়াব লাগিব অফিসত জমা কৰিব লাগিব ডিপিও ডিস্ট্ৰিক্টৰ ডিপিও জমা কৰিব লাগিব এটো এটা কিছে নটিফিকেশন প্ৰকাশ পাইছে গতিকে বন্ধুসকল এই যেটো এনেকুৱা ধৰণৰ যিখিনি খবৰ শিক্ষা সম্বন্ধীয় খবৰ লৈ পেলাই মই পাই ভিডিঅ' বনাই থাকোঁ গতিকে মোৰ এই চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু প্ৰতিটো নটিফিকেশন পাবৰ কাৰণে অল নটিফিকেশনত গৈ ক্লিক কৰি থব থ্যাংক ইউ